তে গেল যা বাই সকাল তাই গাইস গুড মর্নিং ওয়েলকাম টু নিউ ব্লগ তো গাইস উঠি মাই গেল আপোনাক যাইছো হত হত প্ৰণাম যাইছো গাইস হত হত প্ৰণাম ৰাতিপুৱাই পুৱা উঠি কিনে আইলো এফালে চলি আছে দিল্লী ৰাইড আজি হৈছে দেপুৰ তো দেপুৰত আজি আমাৰ কাৰ্যসূচী হৈছে গাইস বৰপেটা তো আজি আমি যাম বৰপেটাত গুটাই খুদলিবা তো বৰপেটা যাই আছো গাইস জল চাউন চাইছো এই পুৱে পুৱে মানে এন্দৰ শান্তি নহয় মুৰ্গী গিটাৰ আৰু আজি চাও লগত আছে পিঠা তো পিঠাই মাৰি লওঁতে গাইছ যাব লাগিলে আজি ক'ত যাবি আজি বৰপেটা দূৰ আছে জাগা আজি হেলমেট লৈ যা তাকেতো ঠাণ্ডা কাপোৰ লাগে লৈ যা তো গাড়ীখন অলপমান কিবা কিবি বয়া হৈছে গাইছ যদিও নিবা আলছো তো চাও ৰ হেলমেট হ'ব দে এইগিলা আৰু গাড়ীখনত আহিলে হাগেই আই মানে এইমাত্ৰ যি গাড়ী থাকাৰ কথা ক'লো তো হাতে ভাবি দিছোন গাড়ীত আৰু কোনে হাগে আই তো মানুহে হাগে গাইছ গাড়ী থাকে এই ছাগাল গিটা আৰু মুৰ্গী গিটা বাপ্পা ঐ গাড়ীত খেলি এনে জাগা নাই জানো তোৰ চিটকিটাত আহি গেলে হাগি হাগি থৈ যায় আৰু যি খচে যি মাটি বাপ্পা ঐ মুচিতত নাপাও 1.5 কেজি ডেইলি মাটিও লৈ ফালে আহি পালো সীমান্ত ৰেডি নে যোৱাৰ কাৰণে ৰেডি দে যাও অজলা বৰপেটাই ঘূৰি আহো আজি এনাই কিমান মান টাইম লাগব বৰপেটা ইয়াৰ পাই বৰপেটা হাৱেদি যদি যাও 69 কিলোমিটাৰ হ'ব আৰু যদি সৰ্থেবাৰী ৰৈ হাংকা হেতু দি যাও 59 কিবা অলপ না 10 কিলোমিটাৰ আমাৰ যাত্ৰা আইকাল আৰম্ভ আৰু আমি গাঁৱৰ ভিতৰে ভিতৰে সৰ্থেবাৰী হৈ যাও না কি হেমন্ত সৰ্থেবাৰী হৈ যা চলা বৰ্তমান আমি আহি পাই গেলো হলমাৰা বজাৰ নহয় হেমন্ত হলমাৰা আহি ফাইনেলি আমি আহি পাই গেলো বৰপেটা মেইন টাউন তো এইটো এটা নাজাৰা কিমান কিলোমিটাৰ আছে মন্দিৰৰ পাই 2 মান আছে ন তো এইটো ৰাস্তা দি গেলি পাম আমি বঢ়িয়াকে টাউনত মানে এনেকুৱা গাছ থকাটো বহুত ডাঙৰ কথা না কি হেমন্ত ই ৰিক্সা ফাইনেলি সেইফালে আমি আহি পাই গেলো বৰপেটা সত্ৰ বাকী এটা কি চেণ্ডেল খুলি যাব লাগে নেকি আজি কিবা আছে নেকি ভিডিঅ অলপ মানুহ আছে দেখো মানুহ মানে কি ভিডিঅ জিডিঅ কৰা মানুহ আছে আৰু কিছুমান আহে এনে কৰি ডেইলি এনে কিমান মান মানুহ থাকে ইয়াতে মানুহ হয় অলপ নহয় কালি অলপ আছিল ৰবিবাৰে অলপ বেছি হয় কি আমি হেলমেট চেলমেট বঢ়িয়াকে থৈ ললো এতিয়া আৰু সোমাই যাব লাগিল সিমান আহি পাইছে না আজিকালি আগতে একবাৰ আহি পাইছো নেকি ও কি বিশাল এৰিয়া এটা কথা জানো না কিবা মানে সত্ৰখনক সন্মান কৰি কোনো গাড়ী বাইক 2 চকীয়া গাড়ী খোজ উঠি নাই চব ঠেলি লৈ এই ৰিক্সাৰ প্ৰমাণ আৰু 4 চকীয়াখনত 4 চকীয়াত যদি আহে কোনবা অকল ড্ৰাইভাৰটো চলে যাব পাৰিব বাকী গিলা নামি যাব লাগে তাৰমানে তো এখানে আছে সত্ৰ এটাই হলি হয় তো বহুত এটা ডাঙৰ এৰিয়া ডাঙৰ দেহ নাই ইমান তো আজলে ভিতৰত দি সোমাই যাও কিনো ভাই ধন্যবাদ ভিতৰত বঢ়িয়াকে যাৱা চাও এটাই ঘৰ লোকেল ৰিক্সা পুৱাৰ পাবলৈ ৰখি আছে মোবাইল লৰাই নাই মেছেজ কৰাৰ কাৰণে আপোনাৰ ফ্ৰেণ্ডত নাই না ইনষ্টাগ্ৰামত পঠাইছো ৰাকেশ দা পঠাইছো পল্লৱ দা পঠাইছো অবিনাশ দা পানী পঠাইছো জল আমি ভিতৰে সোমাই আহিলো আৰু এনে এটা কি ভাইব এই যিটো ভাইব পাইছো সিমান্ত কি আল্টিমেট গম লাগে আপোনালোকে পৰিৱেশটো চাব পাৰে এইটো হৈছে মেইন মন্দিৰ এইটো মেইন মন্দিৰ ন এইটো মেইন মন্দিৰ ইয়াতে আপোনাৰ মহিলা মানুহ প্ৰৱেশ নিষেধ মানে ইয়াতে ল'ৰা মানুহে খালি ভিতৰত যাব পাৰে বাকী এইটো কি আৰু আজিকালি ধুতি এইটো আপোনাৰ হাইতাৰ ঘৰ টাইপৰ ইয়াতে মানে দেউল বুলি কয় ইয়াতে মানে দেউল বহুত ইয়াতে বহি মানে গহেক ইয়াতে ঘূৰোৱা হয় মানে গহেক ৰাখা হয় দেউলৰ তো এইটোৱে চাব পাৰে ইয়াতে মানে দৌল হয় আৰু নাইকেলৰ গাছ চাছো আছে বাকী সেইটো কি আল্টিমেট লাগছে এই ঘৰটো ইমান তো আৰু এইটো ভিতৰত জিডিডাল তুলসীৰ খুঁটা আছে না বম ডাঙৰ তুলসীৰ খুঁটা আছে দেখা পাম না মালটো ভিতৰত গেলি যাবাচোন ভিতৰত প্ৰৱেশ নিষেধ মানে ধুতি পিৰণ পিন্ধে বৰ্তমান যাবা নোৱাৰি দূৰ পৰা চাওচোন জুম কৰি দিব পাৰি না চাও জুম কৰিব লগা বেছি জুম কৰিলে দেখাই পাবা সেইটো ভিতৰত নাই আৰম্ভণিতে আছে চাওচোন তো এই ভিতৰটো চাব পাৰে আপোনালোকে এই দুডাল হ'ল তুলসী নিষিদ্ধ আপোনালোকক তুলসীৰ গাছডাল দেখাই দিলো গাছ মানে সেই আৰু গাছৰে এটা খুঁটা বিশাল খুঁটা তাতে মানে ভিডিঅ' কলা এলাউড নাই গাইছ ভিডিঅ' কলা এলাউড নাই এটা বস্তু আছে এতে মানে আখৰ চাকি শংকৰদেৱৰ দিনৰ পৰা জ্বলি আছে খোদা মই না বৰ্তমানে জ্বলি আছে সদায় দিয়া চাওচোন কি এইখিনি যি দেখছি এতে আছিল মানে মহাপুৰুষ শ্ৰী মাধৱদেৱ আছিল ন মাধৱদেৱ আছিল ৰিয়েল নেকি ইমান্ত ৰিয়েল শংকৰদেৱ আছে মাধৱদেৱো আছিল আৰু শংকৰদেৱৰ কলৈটো দিনৰে চাকি খোজিতেও জ্বলি আছে এতেই নহয় বেলেগ এটা মন্দিৰৰ ভিতৰত আৰু বিশ্বাস নহয় দেৱাল চাব লেখা আছে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ বাসস্থান এইটো হৈছে মিউজিয়াম মানে নতুনকে বনছি তো বাকি তালা মাৰা আছে নেকি তালা মাৰা ওপেনিং হোৱা নাই ন ওপেনিং হোৱা নাই আৰু এইগিলা এটা ভালেই লাগে ভাল লাগছে এই সত্ৰৰ ভিতৰত এফালে চাব ঘৰ আছে বহুত এই ঘৰগিলা হ'ল অতিথিশালা মানে এই যাত্ৰী আহিলি ইয়াতে থাকিব পাৰে বহুত মানে
মানে এটা বহুত ডাঙৰ এৰিয়াতে সৰু সৰু ঘৰগিলা বহুত আছে ইমান বেছি বুজিও পোৱা নাই যিখিনি দেখছো আৰু শান্তি কৈ আছো আপোনালোকক মানে মই আহাৰ পাই এটা বস্তু লক্ষ্য কৰিছো আপোনালোকে চাফ চিকুণটো চাব পাৰে এটা পাত যদি এটা কিবা থোৱা চোৱা বা হলমিকে পৰি থাকিলে সিমানটো মানে এটা পুৰা চাফ চিকুণত ৰাখে আৰু কিবা এটা বঢ়িয়া শান্তি পৰিৱেশ এইটো বঢ়িয়া একদম ফলে এটা পুখুৰীও আছে আৰু পুখুৰীত চাব পাৰে কালিয়া দমন গাইজ বৰপেটা সত্ৰখন আপোনালোকক বঢ়িয়াকে দেখাই দিলো ভালে লাগিল নেকি সিমানটো বৰপেটা সত্ৰখনটো চালো এতিয়া হলিত আহিলি হল একবাৰ নেক্সট ইটিক গেলি মই মানে ইমান হলি গেল আজি গেলি বৰপেটাৰ হলিতে আহিব নাই তো এইবাৰ আহিম হলি দিনা বেলেগ ফালন হৈ যাব তো বাকি এফালে বহুত দোকান আছে বৰ্তমানতে চাহ খাই লওঁ মাছ খাদ্য কিনো বৰপেটাৰ তই দিব আমাৰ হল বৰ্তমান বন্ধ সন্দেশ সন্দেশ চেনাৰ কৰ্মা আৰু গজা গজা নৰা দেখি ঠিক খাবা পেপা নিংকি বুলি কয় এইটো নিংকিটো ফেমাস বৰপেটাতে বজে এইটো আৰু আলু কিবা এটা চলে ইয়াতে চব আৰু ৰঙা দিমা ৰঙা দিমা আলু ভাজা ৰঙা দিমা দেউলত এইটো আৰু পাব আহিনে খাম দে তো নিয়াৰ মিঠাইতে কিবা খাই লওঁ চাহ আৰু মিঠাই খাই লওঁ নিনকি খাবাই মন আৰু নাংকে নাংকে নিনকি নাংকে 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 ও বাপৰে বাপ ইলা নৰা নিনকি খাবা এটো দিছি আৰু চাহ তো এইখিনি খাই লওঁ আৰু নৰা নিনকি খাবা আমি চাহ তা খাই কিনে ওলাই দিলো বাকি এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছো এই থেলোৱাটো সন্মান কৰিব লাগে ন পোক গালি থেলব লাগব বাপৰে বাপ মানে এটা কথা সত্ৰখনৰ চাৰিওফালে ৰাস্তা আছে আৰু চাৰিওফালে বাটচৰা আছে এই বস্তুটো মানে আমি হাবাগে গাড়ী চাৰিওফালে আছে সেইটো বহুত আছে গলি বহুত আছে মানে বৰ্তমান মানে ভাই স্কুটিখনতে উঠি ললো আৰু যিখিনি চাব লগা জাগা আছে বৰপেটাত গোটেইখিনি ঘূৰাবহি আৰু এফালে আহি পালো এটা চিনপৰা ভিত্তি চিনপৰা ভিত্তি এইটো মানে কিনো এইটো মানে মহাদেৱ শংকৰদেৱে আহি মানে ইয়াত আছিল মানে ইয়াত বাস কৰিছিল আছিল মানে ভিতৰে এই ভিতৰে চাই হৈ গাইছে ভিতৰে নাযাওঁ আৰু 1472 শতাব্দ বামুণী অসমৰ পৰা আহি শতাব্দ বাপৰে বাপ পাই গেলো এখন পাৰ্ক পাৰ্কত কি সোমাবি গাইছ বাপৰে বাপ আপা আপি তাণ্ডৱ ভিতৰে নৰা 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 যোৱাতে বৰ্তমান মানে এই গাড়ী স্কুটিখনত তেল ভৰাই আছে তাৰো সেই একে অৱস্থা ৰাকেশ দৰে পাই গেলো এইবাৰ এখন চখান এই চাব পাৰে মানুহ এটা পুত দিলাকে থোৱাবলৈ আছে বাকী আপোনাৰ এটা শিৱ মন্দিৰ আছে আৰু এই চখানখনত বৰপেটাৰ গোটেই মানুহ পুৰে ন বৰপেটাৰ ইয়াত গোটেই মানুহ ইয়াতেই পুৰা যায় বৰপেটাৰ ইখনে ডাঙৰ শ্মশান আৰু শ্মশানে এনা কি মানুহ বেলেগ জাগাত খত নেদে বেলেগ জাত খৰি ইয়াতে বৰপেটাৰ লোকেল যিমানখন হাতী আছে গোটেই হাতীৰ মানুহ ইয়াতে খৰি দিব মানে কি ইয়াতে নিজৰ মাটিত খৰি দিবা নাই নিজৰ মাটিত খৰি দিব নাই এইটো বস্তু ভাল হৈছে কিন্তু এনেকে এটা স্পেচিয়েল এটা জাগা লাগে এনি টাইম মানে চাফ চিকুণ গিলা ক'ত থাকে বঢ়িয়াকে পানী চানী দি আছে মানুহ আহি থাকে পুৰি থাকে আৰু যাই থাকে তই যে আনছা মোক জাগা চখান খানিবা চখানো গিলো জাগা নাই চখান খান দেখা পাই মোৰ এটা কথা মনত পৰিছে এই চাৰিওফালে আমাৰ দৰে মানুহগিলা পুৰাতছে কি ভূত চাৰিওফালে দেখা দিয়াতছে কি এক জেগাতেই পুৰ তাতেই গোটেই মাহে ভূত লগ লাগি থাকক আপত্তি নাই মানে এনেই আৰু ফান হিচাপে কৈছো গাইছ কথাটো হয় না নহয় সিমান কথাটো ভুল হ'ল নেকি মোৰ কিবা নাই এইটো বস্তু কিন্তু ভাল কিন্তু ভাল দেই মানে চাৰিওফালে মানুহবোৰে আমাৰ দেখি গাইছ বাৰীত দেখি যাবা নোৱাৰি ইয়াতে মানুহবোৰা তামোলত দেখি যাবা কৰবা ওলাক মই ঘূৰি ঘূৰি আহিলো আৰু ভিডিঅ' চাই বুঢ়া চাওঁ ভাল লাগিল আৰু আপোনালোকৰ জেগাখিনি বিৰাটেই ভাল লাগছে একদম তো ভাল লাগিল আমি হলিত আহিম আৰু লগ পাম এতিয়া অলপমান আমি জেগা ঘূৰো ঠিক আছে এবাৰ আমি আহি পাই গ'লো এটা বিশাল আটা গাছ তো এই গাছডাল মানে শংকৰদেৱে নিজে হাতে দি ৰুইছিল তো এইটো বহুত ডাঙৰ কথা সেই গাছডাল তল আমি আছো বৰ্তমান নাকি ইমানটো আৰু এটা কিবা ঠগি হিচাপত চেনি দেনিও ৰেডি হ'ব চেনি দেনি থৈ দিছে পুৰা ঠগি হিচাপত চেনি দিয়ে হয় না তো চেনি দিয়ে নেকি আৰু মানুহ চাকি দেখি বঢ়িয়াকৈ দি যায় সেই আৰু ভালে লাগছে ইফালে নেক্সট এখন আমি আহি পালো সত্ৰ শ্ৰী শ্ৰী শংকৰদেৱ পাটবাউসী সত্ৰ বাকী আমি ভিতৰে সোমাই আহিলো মানুহ চানুহ বৰ্তমান নাই এনেকৈ আহিবাৰ পাই বৰপেটাখনত ইমান বেছি সত্ৰ দেখা পাইছো সেইকাৰণে কৈ বৰপেটা দা সত্ৰ নগৰী এনে নকওঁ সিমান ধেমালি পাই গেলো এটা নদী আৰু এই নদীটোৰ নাম হৈছে নখান্দা পানীৰ কালেৰ চেচোন গাইছ আৰু এফালে খেতি চাব পাৰে মানে বৰপেটা অঞ্চলটোত খেতি কিন্তু কিছু কৰে দে আৰু নদীটো নখান্দাকে হ'ল নাখান্দাকে হৈছে নেকি কি কোৱা এনে নহয় আগৰ পৰা এইটো নামটো নখান্দা মানে নামটো নাখান্দা কৰি হোৱা নাই নাখান্দাকে হোৱা নাই এইটো কাৰণেও নাজানে তুমিও মোৰ কি ভিতৰিছে ইমান কুৱে ৰখাই ল বহু জেগা ঘূৰিলো না বাকী বৰপেটা আৰু বৰপেটা ৰুটটো বেলেগ বেলেগ ন বেলেগ বেলেগ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ বৰপেটা ৰোড
মানে এক্সট্ৰা সাইজ হৈ যায় তো বৰপেটা ৰুদুকা নাযাও আৰু এখানি বৰপেটা টাউন নেকি এখানে ইয়াৰ পৰা গাঁও ইয়াৰ পৰা টাউন টাউন আৰু তো আমি যিখিনি দেখলো বৰ্তমান এখন টাউনতে আছিল টাউন গাঁও হ'ব দে দাদা কেনা বিক্ৰী দোকানৰ বঢ়িয়া বৰ্তমান আমি আহি এনেকুৱা এটা জেগা পাই গেলো বৰপেটাৰ বোমা ফেক্টৰী তো আপোনালোকে জানেই বৰপেটাত বোমা বনোৱাৰ কাৰণে বিখ্যাত তো এফালে বনাই আছে বৰ্তমান পাত্তা বোমা তো এইগিলা আছে বাখাৰ তো এই বোমাটো আপোনালোকে ইয়াতে কি বুলি কয় নামটো হা গাছ তো এই যিটো বাখাৰ আছে আঠা নেকি এইটো কি আঠা এইটো কি আছে আটা বাকি বাখাৰৰ ভিতৰত কি দিয়া যায় এই যে বাখাত এর যে ভিতৰত এই ভৰাই দিয়া যায় বাখাতটোৰ ভিতৰত কি দিয়া যায় মানে এইটো তো মানে হেড মানুহ আছে এটা নাই নেকি বৰ্তমান আপুনি জানে না বাখাতটোৰ ভিতৰত এটা কি দিয়ে বাখাতটোৰ ভিতৰত কি বাখাৰৰ ভিতৰত আৰু কি দিব এই বাখাতটো মানে কি বাখাতটো কি দিব নহয় তাৰমানে বাখাতটো কিছুমান বস্তু থাকে সেই বস্তুটো মিক্স কৰি 3-4 বিধ বস্তু মিক্স কৰি মাত্ৰ যেনে এনে কোৱা পৰা যায় নেকি এলুমিনিয়াম পাউডাৰ খৰ গন্ধক এইবোৰ মিক্স কৰি বাখাৰ বনোৱা বাখাতটো বনোৱা হয় সবখিনি অলপ তেখেতসকলৰ কথা হৈ যায় যিহেতু নিজৰ সেই ফেক্টৰী তো এফালে চাহ পাৰা এইগিলা আছে পাত্তা বোমা এইটো কাগজ ন কাগজটো মেৰি দিয়া যায় আৰু এখানটি বাখাৰ নেকি এই বাখাৰ পাত্তাৰ বাখাৰ এইগিলা কি তো ডেঞ্জাৰ চিমেণ্ট ধান পাই দেখলি এইগিলা মানে ক'বাৰ বোলে অৰ্ডাৰ আছে দেউলনাকত তো এইগিলা কেনেকৈ বনাই আপোনালোক দেখাই দিওঁ কাগজত মানে আঠাটো দি দিছি দি কি মেৰে দিব হৈ গেলে এটা বোমা ভিতৰে সোমাই দিছি বাকী বাখাতটো সৃষ্টিটো চাবা ইচ্ছা যায় ন দেখা নহয় বৰ্তমান নাই এটা মাৰি চাব পাৰি নেকি দাদা হিচাপত আছে ন কেনা এবাৰ ফুল হ'ব না জাগাৰ মাল ভেলিডিটি কিমান মান থাকে মেট কিমান এই বোমাৰ দাদা এইগিলা গোটেই এৰিয়া আপোনালোকে চাব পাৰে চব বোমাই বনাই থাকে হাজাৰী যি মাৰে গাইছ এই চাওক এই লাইন হাজাৰীৰ তো এইগিলা এনকি গাঁঠি দিয়া হয় এই মজা দে এটা ভাল বস্তু এটা দেখা পালো দে আজিকালি মই দেখি বনাইছিলোঁ তো এইগিলা চকৰি এইটোৰ কেনে চিষ্টেম ৰ'বা দাদা এইটো কেনে এটাই বোমা না কি এইটো এটাই থাকিব নামটো কি এইটোৰ এইটো আমাৰ গাছ বুলি কওঁ গাছ বোমা এইটো তাৰমানে বাঁহ সোমাই যাব এনেকা বাঁহ সোমাই যাব চাৰিডাল ষ্টেণ্ড হ'ব খুটি দিব লাগিব মানে ঘূৰি থাকে ঘূৰি নাথাকে এইটো লাইটিং হ'ব এইটো লাইটিং হৈ যাব মানে একডালত লগাই দিয়াৰ পিছত ফটকা ফুটিব তাতে আৰু বেলেগ কি বোমা ইয়াতে বনাই বহুত আছে বহুত বস্তু আছে এতিয়া আমাৰ এই এটা যি ডাঙৰ এটা পাই এটা মস্ত ডাঙৰ গাছ নহয় গাছ না কি বুলি কয় যি এইটো বোমা বৰ্তমান মই সেই ডাঙৰ এৰিয়া আছে চোন ডাঙৰ এৰিয়া বোমা বনাই দুনিয়াৰ এইবিলাক ঘৰগিলা আছে বা ভিতৰৰ পৰিৱেশ ডেঞ্জাৰ দেখোন আৰু যিমান যি যোগাৰ লাগে চব এই ঘৰগিলাত আছে তো সেই আৰু যোগাৰগিলা আছে মালিকৰ ঘৰত আছে না কিমান বছৰ আগৰ পৰা কৰি আহি আছে এই কামটো বহুত বছৰ হ'ল একদিনত কিমান মান বোমা তৈয়াৰ কৰি দিয়ে এনেকুৱা যিমান লাগে সিমান আৰু ওলাই থাকে আৰু বাপৰে বাপ আপোনালোকে যদি ডিজিটেল মানুহ আছে আমাৰ ইয়াতে কিমান মান টাইম ৰ'দ দিব লাগে এই বোমা এটাত ৰ'দত দিব লাগে এই আঠাটো শুকাৰ পাছত হৈ যাব হৈ গ'ল বোমা এইটো মানে প্ৰথম ষ্টেজ লাষ্টৰ এই যিটো থৈ দিছে চকৰি গৈ সেইটো লাষ্ট ষ্টেজ আৰু এই লগাই দিলে হৈ গ'ল আমি বোমা ফেক্টৰীৰ পৰা ওলাই দিলোঁ মানে বিৰাটেই ভাল লাগছে বস্তুখিনি চাই পেলাই নেটখা বস্তু না আপোনালোকেও চাগে বহুত মানে এই বস্তুটো দেখা নাছিল কেনেকৈনো বনাই থাকে তো দেখাই দিলোঁ মানে ভাল লাগছে এতিয়া এটা বস্তু আপোনালোকক দেখুৱাম এই যি ফিল্ডখন আছে এই ফিল্ডটোৰ মাজত এটা মানুহ বাস কৰি আছে আকলাই থাকে আৰু সেই ৰ'দৰ মাজত পকা ৰ'দত খানা বনাই আছে আচোন দেখুৱাও গাইছ না চৰাই মাৰি দেই দেখুৱাৰ হৈ এই মানুহটোৱে খানা বনাই আছে এটা ভাত বনলাক এই মাত্ৰ আৰু এইটো এচি এতেই থাকে কেনেকৈ সম্ভৱ হয় গাইছা দাদা এই জেগাখিনিৰ নাম কি জেগাখিনিৰ নালিৰ বাৰ আপুনি এটা একলাই থাকে বাপৰে বাপ হা এতে পাই গেল এখন ফিল্ড এই ফিল্ডখনৰ নাম কি আছিল মিউনিচিপালিটি ফিল্ড ন তো নেক্সট আমি যাই আছো বৰপেটা কলেজ
বৰপেটা এমচি কলেজ এমচি কলেজ তো পাও আর দেখি না একবার দেখে দেও এখানে আছি বৰপেটা এমচি কলেজ তো ভিতরে না যাওতে তালা চালা মারা আছে এই আর চলি বেহা আছে ভিতরে ক'ত যাবি ঘুমি গেলে বাকি গাইছ বৰপেটাখন বঢ়িয়াকে চালো য'ত যিমান যি চাব লগা আছিল মুঠৰ পৰা চেষ্টা কৰিছোঁ দে গাইছ কিবা যদি ৰৈ গেছি উপায় নাই আৰু তো দেখালো আৰু তো বৰ্তমান আহি গেলো ভাইৰ ঘৰত সি মাতি লৈ আছে আৰু বহুত কিবা কিবি খাদ্য বনছি ইমান পৰা বনছি খানা এতিয়া চচনি গিলা গোটাই দি দিছি এই পৰা খাওয়াটো সহজ নেকি সম্ভৱ নেকি মিঠেৰ কালেকশ্যন নজগে আগে মিঠেই মানে ডিমা কিবা এখন বনছি মানে পাগলা করলে ভাই দেউলৰ ৰাঙা ডিমা আলু ভাজা আৰু পুৰি দেউলৰ বেষ্ট কেঁচা পিঁয়াজ একটু দিবে পারে বাকি ভিডিও চাই না চাও বঢ়িয়া হয় না চোৱা না ভিডিও চাও চাবি চাবি এনে খাদ্য ইমান সহজ নহয় সেই মাখা খাই লৈ উঠলো এবাৰ মানে এফালে গাখীৰ দিয়া চাহ লৈ আহিছি এইটো মানে অসম্ভৱ হৈ গৈছে নদৰে তথাপিও মানে দিছি না সীমান্ত খোৱা মই নাখাওঁ না বহুত বহুত ধন্যবাদ আহি ভাল লাগিল হোলি টাইম দিয়ক আৰু বাকি ভিডিও চোৱা না এইটো বনিলে নেকি আৰু ইগলা নেবি আমাক ইয়াতে আমাক কিবা কাপোৰ দিছি গামচা আৰু কিবা চোলা চোলা ইগলা নলগে আমাক নাকি হেমন্ত ইগলা দিবে দিয়া নাই আৰু খুৱাইছিটো খুৱাইছি আৰু ইগলাকে দিবে লাগে লাগাতকৈ অলপ বেছি গৈছে ৰাকে চিমিয়ান সন্মান পাত্ৰ নহয় এন্দুৰ ঘৰ মানে এই সেই শত্ৰুখানৰ পৰা বেছি নহয় ক'ৰবাত 100 বা 150 মিটাৰ মান দূৰতে বঢ়িয়া আৰু এহঁতে গাড়ী চাড়ী থবা ভাল তই গেলো যা বাই চকল জল দিব বাই তই সময় গাড়ীত লবি তই নহলি আজি আমাৰ টানে আছিল মানে ই থকা এটা ভাল হৈছে আমি যিখিনি জেগা দেখালো যিখিনি বস্তু দেখালো ইয়াৰ কাৰণে সম্ভৱ হৈছে নহ'লে কিন্তু বহুত গেলো কঠিন হৈ গেল এই খান পালো গাঁওখনৰ নাম কি আছিল বৰপেটা সত্ৰ বুলি কয় বৰপেটা সত্ৰ বুলি কয় ন এটা কথা আৰু একটু বাৰু বাচ্চাৰা কিটা প্ৰত্যেকটো ৰাস্তাতে আছে তাৰে ভিতৰত কি কৰে নাই কিবা নাম প্ৰসংগ কৰে এতে কীৰ্তন বুলি কীৰ্তন হয় না কীৰ্তন মাখানিয়াৰ পৰা মানে গাই গাই লৈ যায় বৰপেটা সত্ৰ মানে কি এইটো ৰাস্তাত এটা বন্ধ কৰি দেনে ইয়াৰ পৰা কি কৰে একবাৰ সুধিছো মই মেইন মন্দিৰটো তাতে আছে সেই কথা বৰ্ণনা নকৰা আৰু এহঁতৰ কথা গিলা ভাল লাগে কীৰ্তন হয় না কীৰ্তন হ'লে নাম প্ৰসংগ জানো জানো কুকুৰ মানে আজি কল্ল ভাতক নিবিৰাটোক নানাৰ কাৰণ আছে সীমান্তক যি লৈ আহিলো তাৰে উত্তৰ মই আজি নেদাও ৰাইজক নেদাও ৰাইজে হয়তো গম পাইছি অলপমান পাত লাগে বাকী এইগিলা ইমানটো কি কি আছে দেখাই দেচোন তোমাক দিছি চোলা চাট দিছি চোলা চাৰ্ট এটা দিছি আৰু মোক গামচাও পিন্ধি দিছি গামচা দিছি ভাল গামচা দিছি কিন্তু মন্দিৰত সব বঢ়িয়া ডাঙৰ গামচা আৰু বাপৰে বাপ আৰু চাট দিছি বাপৰে বাপ বাপৰে গাইছ কেনে লাগছি আই তো ফাইনেলি আহি পালোঁ ঘৰ বাকী বৰপেটাখন আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ বাকী মানে কেনে আই আৰু ৰখি আছো আমি ভাত খালো ৰখি ভাত খালি এই বুঢ়ী চুৰি কিবা কিবা খাইছোঁ নৰা নদে আৰু গাইছ এই দেখিছে এডাল লাগি আছে এডাল লগাৰ পিছত মোৰ মানে চহৰি গৈছে তলৰটো আকৌ খোৱাটো বহুত দূৰৰ কথা কথা ক'ব নোৱাৰোঁ চাদা খোৱা মানুহ আৰু ফুলি থাকে আৰু যি দুফাই ভাল লাগে কোনো দিলে সেই দিছে দা ভাল লাগছি ন গামচাখন গামচা ভাল লাগছে দে মজা গামচা একদম চাট হয়তো গাড়ী ৰেডি কলকি বসছিল গাড়ী মানে তুলকি বসছি গাড়ী আধা ৰাস্তাত সীমান্ত কথা দিছি মানে বাকী গাইছ আজিতো বৰপেটাখন আপোনালোক দেখাব চেষ্টাই কৰিলোঁ কালি যাই আছোঁ শুৱালকুছি আজিকালি শুৱালকুছি মই যাই পোৱা নাই তো কালি ফাৰ্ষ্ট টাইমৰ কাৰণে যাম আৰু গোটাই দেখাম গাইছ তো শুৱালকুছি বা সি ৰেডি হওক তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈকে এইখিনি আছিল বহুত বহুত ধন্যবাদ বাই বাই